অৰুণোদয় আঁচনি হিতাধিকাৰীসকলে কিন্তু আপোনালোকে জানুৱাৰী মাহত আপোনালোকে পইচা 1 টকাও লাভ নকৰিব। তো আপোনালোকে এই পইচাটো কেতিয়া লাভ কৰিব এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। চালেহে আপোনালোকে সকলো কথা জানিব পাৰিব যে অৰুণোদয় আঁচনিৰ যিসকল হিতাধিকাৰী আছে এই হিতাধিকাৰীসকলে আপোনালোকে 10 জানুৱাৰী তাৰিখে আপোনালোকে 1 টকাও লাভ নকৰিব। তো আপোনালোকে এই টকাটো আপোনালোকে কেতিয়া লাভ কৰিব একেলগতে আপোনালোকে পাবলৈ গৈ আছে 8,000 কোটি টকা। তো আপোনালোকে জানুৱাৰী মাহত লাভ নকৰিব, ফেব্ৰুৱাৰীত লাভ কৰিব। আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো। ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব। মই আপোনালোকৰ জৰিয়তে অসমৰ আই মাতৃ সকললৈকে এই সুন্দৰ উপহাৰটো ঘোষণা কৰিব খুজিছোঁ। আমাৰ ৰাজ্যত চেনি, দালি আৰু নিমখ আমি 117 টকাত 1 কেজিকৈ 3 কেজি সামগ্ৰী দি আছিলোঁ। আজিৰ পৰা ৰেচনৰ দোকানত 70 লাখ ৰেচন কাৰ্ড হোল্ডাৰে এই আঁচনি 100 টকাত লাভ কৰিব। 117 টকাৰ জৰিয়তে আমি আৰু 17 টকা আজিৰ পৰা হ্ৰাস কৰিব। বাবু আঁচনি এটা লাগে। আজি আমি এই ধৰণে আপোনালোকক জনাব খুজিছোঁ যে পোষ্ট গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মাহত 2,000 টকাকৈ আগবঢ়াম আৰু গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি মাহত 1,000 টকাকৈ আগবঢ়াম। প্ৰথম বৰ্ষৰ পৰা এই বছৰ আমি TDC আৰু PG ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টবিলাকক বা ষ্টুডেণ্টসকলক এই আঁচনিত আমি সামৰি ল'ম। এই আঁচনিখন সকলোৰে বাবে মুকলি নহ'ব। যাৰ পিতৃ মাতৃৰ উপাৰ্জন 4 লাখ টকালৈকে আছে তেওঁলোকৰ বাবে এই আঁচনিখন দিয়া হ'ব। বিল' 4 লাখ চৰকাৰী চাকৰিয়াল আদি এই আঁচনিৰ পৰা বাদ পৰিব। ছোৱালীসকলৰ ক্ষেত্ৰত আমি সকলোকে দিছোঁ। বাবু আঁচনিত আমি 4 লাখ টকা উপাৰ্জনলৈকে আমি এই আঁচনিৰ সহায় আগবঢ়াম। আমাৰ ৰাজ্যত আমি আমাৰ জ্যেষ্ঠ নাগৰিকসকলক আমি 250 টকাকৈ বৃদ্ধ পেঞ্চন দিওঁ। জানুৱাৰী মাহৰ পৰা আমি তেওঁলোকক 400 টকাকৈ বৃদ্ধ পেঞ্চন দিয়াৰ সিদ্ধান্ত লৈছোঁ। আগতে আমি বৰ্তমান 250 টকা দি আছোঁ। আমি তেওঁলোকৰ বৃদ্ধ পেঞ্চন বা জ্যেষ্ঠ লোকৰ সন্মান ৰাখি আমি 400 টকালৈকে বৃদ্ধি কৰিম। শেষত মই